চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। দৰমহা বৃদ্ধি পাব 18,000ৰ পৰা 58,000লৈ। বেচিক পে বৃদ্ধি হ'ব 3.25%। 8 পে কমিশ্যন সন্দৰ্ভত আহিছে এই ডাঙৰ আপডেট। দেশৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱালৈ অপেক্ষা কৰি আছে। অষ্টম দৰমহা আয়োগৰ নীতি নিৰ্দেশনা কাৰ্যকৰী হ'বলৈ প্ৰায় 18ৰ পৰা 20 মাহ লাগিব বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে অষ্টম দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰে মুখ্য ভূমিকা পালন কৰিব। সপ্তম দৰমহা আয়োগৰ সময়ত ফিটমেণ্ট ফেক্টৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অষ্টম দৰমহা আয়োগৰ সময়তো ফিটমেণ্ট ফেক্টৰে মূল ভূমিকা ল'ব। ফিটমেণ্ট ফেক্টৰক মৌলিক দৰমহাৰ সৈতে গুণ কৰা হ'ব। এতিয়া সকলোৰে মনত প্ৰশ্ন হৈছে যে অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব? জানিব পৰা অনুসৰি চৰকাৰী কৰ্মচাৰীৰ সংস্থাসমূহে 2.86ৰ পৰা 3.25ৰ ফিটমেণ্ট ফেক্টৰ এইবাৰ দাবী কৰিছে। যদিহে 3.25 ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী হয় তেন্তে ন্যূনতম মৌলিক দৰমহা 18,000 টকাৰ পৰা 58,500 টকালৈকে বৃদ্ধি পাব। উল্লেখ্য যে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সময়ত 2.57 ফিটমেণ্ট ফেক্টৰ ৰূপায়ণ কৰা হৈছিল আৰু সেই সময়ত চৰকাৰী চাকৰিয়ালৰ ন্যূনতম মৌলিক দৰমহা 7,000ৰ পৰা 18,000 টকালৈ বৃদ্ধি পাইছিল। অষ্টম দৰমহা আয়োগলৈ নেশ্যনেল কাউন্সিল ষ্টাফ ছাইড অৱ দ্য জইণ্ট কনচাল্টিভ মেচিনেৰী NCJCMৰ খচৰা সমিতিৰ বৈঠক 25 ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ'ব। জানিব পৰা অনুসৰি এই বৈঠকতে কাৰ্যকৰী আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দাবীৰ যৌথ স্মাৰকপত্ৰৰ খচৰা প্ৰস্তুত কৰা হ'ব। মন কৰিবলগীয়া যে শেহতীয়াকৈ অষ্টম দৰমহা আয়োগৰ এটা ৱেবছাইট মুকলি কৰা হৈছে। এই ৱেবছাইটত অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ আগবঢ়াব পাৰিব। বিগত বৰ্ষৰ জানুৱাৰী মাহত অষ্টম দৰমহা আয়োগ ঘোষণা কৰা হৈছিল। বিগত বৰ্ষৰে 3 নৱেম্বৰত বিত্ত মন্ত্ৰালয়ে টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন জনাইছিল। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে দৰমহা, পেঞ্চন আৰু অন্যান্য ভাত্তাসমূহ পুনৰীক্ষণৰ বাবে 18 মাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব লাগিব বুলি জনাইছিল। 2025 বৰ্ষৰ 31 ডিচেম্বৰত অন্ত পৰিছে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ 2026 জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী হ'ব। এতিয়া 25 ফেব্ৰুৱাৰীত NCJCMৰ বৈঠকত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।